ছোৱালীসকল আশা কৰোঁ তোমালোক ভালে আছা। আজি মই তোমালোকৰ SS ছেকেণ্ড ইয়াৰৰ লষ্ট স্প্ৰিং ষ্টৰিজ অফ ষ্টলেন চাইল্ডহুড নামৰ গল্পটি অসমীয়ালৈ অনুবাদ কৰিম। আশা কৰোঁ তোমালোকে সকলোৱে মনোযোগেৰে শুনিবা। এয়া তোমালোকৰ দ্বিতীয় পাঠ লষ্ট স্প্ৰিং ষ্টৰিজ অফ ষ্টলেন চাইল্ডহুড। ইয়াৰ লেখিকা আছিলে আনি জাং। এখেতৰ ইয়াতে চোৱা লষ্ট স্প্ৰিং ষ্টৰিজ অফ ষ্টলেন চাইল্ডহুড নামৰ কিতাপখনিৰ পৰা এই চেপ্টাৰটো উঠাই দিয়া হৈছে, অথচ নামটো কিন্তু লষ্ট স্প্ৰিং ষ্টৰিজ অফ ষ্টলেন চাইল্ডহুডেই ৰাখিছে। ইয়াৰ বাহিৰে লেখিকাৰ ভিতৰত আমাৰ আৰু অন্য কোনো প্ৰশ্ন আহিব নালাগে বা তেনেকুৱা ধৰণৰ কোনো প্ৰশ্ন নাহে। এক নম্বৰীয়া কেতিয়াবা এটা প্ৰশ্ন সুধিব পাৰে যে লষ্ট স্প্ৰিং ষ্টৰিজ অফ ষ্টলেন চাইল্ডহুড নামৰ গল্পটি কোনখন কিতাপৰ পৰা উঠাই দিয়া হৈছে। তেতিয়া তোমালোকে লষ্ট স্প্ৰিং ষ্টৰিজ অফ ষ্টলেন চাইল্ডহুড নামৰ কিতাপখনিৰ পৰাই লষ্ট স্প্ৰিং ষ্টৰিজ অফ ষ্টলেন চাইল্ডহুড নামৰ গল্পটি উঠাই দিয়া হৈছে বুলি লিখিবা। ইয়াৰ পিছত আহা এই পাঠটিক দুটা ভাগত ভাগ হৈছে কৰা। তাৰে প্ৰথম ভাগটো আমি আজি চাম। প্ৰথম ভাগটোত আছে sometimes I find a rupee in the garbage। আৰু ছেকেণ্ড পাৰ্টটো আমি বাৰু পিছলৈ আলোচনা কৰিম। আমি আজি প্ৰথম ভাগটোত কোৱা হৈছে sometimes I find a rupee in the garbage। কেতিয়াবা মই লেতেৰা বস্তুৰ দমত বা লেতেৰা বস্তুবিলাকত বা য'ত নেকি বস্তু বাহিনীবিলাক জাবৰ জোঁথৰবিলাক পেলাই থোৱা হয় তাত মই কেতিয়াবা 1 টকা এটা বিচাৰি পাওঁ। কৈছে কোনে? আমাৰ এই কাহিনীটোৰ যিজন প্ৰটাগনিষ্ট অৰ্থাৎ মেইন নায়ক, যাৰ নাম চাহেব, তোমালোকে পিছলৈ পাবা। Why do you do this? I ask Saheb, whom I encounter every morning, scrounging for gold in the garbage dumps for my neighborhood। এটা লিখিকাই সুধিছে যে why do you do this? তুমি এই কামটো কিয় কৰা? I ask Saheb, মই চাহেবক সুধো। whom I encounter every morning, scrounging for gold in the garbage dumps of my neighborhood। যিজন ব্যক্তিয়ে বা যিজন লৰাই প্ৰত্যেক দিনা ৰাতিপুৱা মই দেখা পাওঁ যে আমাৰ গাঁৱৰ আশে পাশে থকা সেই লেতেৰা বস্তুৰ দমবিলাকত কিবা বস্তু খুচৰি থাকে। চাহেব left his home long ago। ইয়াতে চাহেবৰ পৰিচিত হৈছে দিয়া। চাহেব একচুৱেলি কোন আছিলে? যে চাহেব left his home long ago। চাহেবে বহুত দিন আগতে নিজৰ ঘৰখন এৰিছিলে। set amidst the green fields of Dhaka। যিখন ঘৰ ঢাকাৰ সেউজীয়া পথাৰখনৰ মাজভাগত আছিলে। his home is not even a distant memory। তেখেতৰ ঘৰখনৰ কথা কিন্তু তেখেতৰ এতিয়া মনতো নাই। there were many storms that swept away their fields and homes, his mother tells him। আৰু য'ত নেকি সঘনাই তোমাৰ ধুমুহা বতাহবিলাক হৈছিলে, বানপানীবিলাক হৈছিলে, আৰু যিয়ে সেই বানপানী আৰু ধুমুহা বতাহবিলাকে তেখেতসকলৰ পথাৰত হোৱা শস্যখিনি উটুৱাই লৈ গৈছিলে, যাৰ বাবে তেখেতসকলে সিহঁতৰ সেই ঠাইখন এৰি গুচি আহিছে বুলি his mother tells him। তেওঁৰ মাকে তেওঁক এনেকৈ কৈছিলে। that's why they left। আৰু সেইবাবেহে তেখেতসকল সেইখন ঠাই এৰি গুচি আহিছে। looking for gold in the big city where he now lives। সিহঁতে এতিয়া এই ডাঙৰ চহৰখনত য'ত নেকি এখেতসকল এতিয়া বসবাস কৰি আছে, এই চহৰখনত কিবা ফৰ গোল্ড মানে মূল্যৱান বস্তু কিবা বিচাৰি পায় বুলি সেই ঢাকা চহৰখনৰ পৰা তেখেতসকল ইয়ালৈ উভতি বা গুচি আহিছে। I have nothing else to do, he mutters looking away। সেই লিখিকাই যে মানে চাহেবক আৰম্ভণিতে প্ৰশ্ন এটা যে সুধিছিলে why do you do this? ইয়াৰ এনচাৰটো চাহেবে এতিয়াহে দিছে। তাৰ মাজতে আমাক চাহেব কোন তেখেতৰ পৰিচয়টোহে দিয়া হৈছে। I have nothing else to do, he mutters। তেওঁ ভুৰভুৰাই কৈছিলে যে মোৰ আৰু ইয়াৰ বাহিৰে অন্য একো কৰিবলগীয়া নাই। looking away তেওঁ বেলেগ ফালে চাই কিনে কথাখিনি কৈছিলে। go to school, I said glibly, realizing immediately how hollow the advice must sound। মই তেখেতক লগে লগে কৈছিলো
Go to school. তুমি স্কুল লৈ যোৱা। I said glibly, realizing immediately how hollow the advice must sound. মই অনুভৱ কৰিব পাৰিছিলো মই যে তেখেতক যেটো উপদেশ দিছো সেই উপদেশটোৰ যে কোনো মূল্য নাছিলে মূল্যহীন এটা উপদেশ মই লগলে বস্তুটো কিন্তু উপলব্ধি কৰিব পাৰিছিলো। There is no school in my neighborhood. When they build one I will go. সাহেবে উত্তৰ দিছিলে যে আমাৰ ওচৰ চুবুৰীয়া ঠাইত কোনো ধৰণৰ স্কুল নাই যেতিয়া কোনোবা এখন স্কুল বনাব নিশ্চিতভাৱে মই স্কুল লৈ যাম। If I start a school will you come? I asked half joking. মই অলপ ধেমালি ফুৰত মই তেখেতক কৈছিলো যদি মই কিবা কেতিয়াবা স্কুল এখন খুলো তুমি স্কুল লৈ আহিবানে? Yes, he says smiling broadly. তেওঁ আহিম হয় বুলি কৈ কিনে তেওঁ ধুনিয়াকে ডাঙৰকৈ এটা হাঁহি মাৰিছিল। A few days later, I see him running up to me. Is your school ready? কেদিনমান পিছত তেখেতে মোক দেখা পোৱাৰ লগে লগে মোৰ ওচৰলৈকে দৌৰি আহি কিনে কৈছিলে আপোনাৰ স্কুলখন হৈ গ'ল নে? It takes longer to build a school. I say, মই তেখেতে কৈছিলো এখন স্কুল বনাবলৈ হলে অলপ সময়ৰ দৰকাৰ হয়। Embraced at having made a promise that was not mean. মই কিন্তু হতাশ হৈছিলো এনেকুৱা এটা প্ৰতিশ্ৰুতি দিয়াৰ বাবে যেটো প্ৰতিশ্ৰুতিৰ কোনো অৰ্থই নাই। But promises like mine abound in every corner of his bleak world. কিন্তু মোৰ নিচিনা প্ৰতিশ্ৰুতিসমূহ তেওঁৰ এই এন্ধাৰ জিন্দগীৰ জীৱনত প্ৰত্যেক ফালৰ পৰা অৰ্থাৎ চাৰিওফালৰ পৰা মানুহে তেখেতক দিয়া যেন দেখা পাওঁ বা দিয়া যেন মোৰ অনুভৱ হয়। After months of knowing him, I asked him his name. তেওঁক এমাহ জনাৰ পিছত অৰ্থাৎ এমাহ ধৰি তেখেতৰ লগত দেখা দেখি হোৱাৰ পিছত I asked him his name. মই তেওঁক তেওঁৰ নাম সুধিছো। সাহেবে আলম he announces. তেওঁ ঘোষণা কৰিছিল বা তেওঁ উত্তৰ দিছিলে যে তেওঁৰ নাম সাহেবে আলম। He does not know what it means. তেওঁ কিন্তু তেওঁৰ নামৰ অৰ্থটো জনা নাছিল। If he knew its meaning, যদি তেওঁ তেওঁৰ নামৰ অৰ্থটো জানিলে হয়, Lord of the universe, তেওঁৰ নামৰ অৰ্থটো কি আছিলে? Lord of the universe, গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী, he would have a hard time believing it. হয়তো তেওঁৰ সেই বস্তুটো বিশ্বাস কৰিবলৈ তেওঁ অলপ টান পালে হয়। Unaware of what his name represents, তেওঁৰ নামে কি অৰ্থ বহন কৰে সেই বস্তুটো নজনাকৈয়ে he roams the street with his friends. তেওঁৰ বন্ধুসকলৰ সৈতে ৰাস্তা ঘাটে ঘূৰা ফিৰা কৰিছিল। An army of barefoot boys. তেওঁৰ বন্ধুসকল কেনেকুৱা আছিলে? Barefoot, যাৰ ভৰিত চেন্ডেল জোতা একো এটা নিপিন্ধাকৈ ঘূৰা ফিৰা কৰিছিল। Who appear like the morning birds and disappear at noon. যিসকল লৰাই ৰাতিপুৱা চৰাই নিচিনাকৈ ৰাতিপুৱা তেখেতসকলক দেখা পোৱা গৈছিল আৰু দুপৰীয়া হোৱাৰ লগে লগে নেদেখা হৈ গৈছিল। Over the months, একমাহ যোৱাৰ পিছত I have come to recognize each of them. মই সিহঁতৰ প্ৰত্যেককে জানিবলৈ বা চিনি পাবলৈ সক্ষম হৈছিলো। Why aren't you wearing chappals? I asked one. মই সিহঁতৰ মাজৰ পৰা এজনক সুধিছো তোমালোকে চেন্ডেল কিয় নিপিন্ধা বা তুমি চেন্ডেল কিয় নিপিন্ধা? My mother did not bring them down from the shelf. He answered simply. তেওঁ মাত্ৰ উত্তৰ দিছিলে যে মোৰ মায়ে চেলফৰ পৰা চেন্ডেল বা জোতা পাৰি নিদিয়ে নমাই নিদিয়ে। Even if she did, he will throw them off. As another who is wearing shoes that do not match. তাৰে এজন লৰাই কৈছিলে যে মায়ে পাৰি দিলেও তেওঁ হয়তো নিপিন্ধিব তেওঁ দলিয়াই পেলাইহে দিব। As another, সিহঁতৰ মাজৰ পৰা অন্য এজনে কৈছিলে who is wearing shoes, যিজন লৰাই জোতা পৰিধান কৰিছিলে that do not match, কিন্তু সেই জোতাযোৰ এটা জোতা লগত আন এটা জোতাৰ কোনো মিল নাছিলে। When I comment on it, যেতিয়া মই তেওঁক সুধিছিলো যে তুমি যে জোতা পিন্ধিছা জোতাৰ লগত মিল কিয় নাই, he shuffles his feet and says nothing. তেওঁ ভৰিৰ মাটিত মাৰিছিল আৰু তেওঁ কিন্তু একো এটা কোৱা নাছিল। I want shoes, says a third boy. তৃতীয় লৰাজনে কৈছিলে মোক এযোৰ জোতা লাগে। Who has never owned a pair all his life. যিজন লৰাই তেওঁৰ গোটেই জীৱনত এযোৰ জোতাও পৰিধান কৰি বা পিন্ধি পোৱা নাই। Traveling across the country, মই ঠায়ে ঠায়ে ঘূৰা ফিৰা কৰোতে I have seen, মই দেখা পাইছো children walking barefoot in cities, on village roads. গাঁৱতে হোক বা চহৰতে হোক লৰাবিলাক খুদা ভৰিৰে বা খালি ভৰিৰে খোজকাঢ়ি ঘূৰি ফুৰে।
It is not lack of money, etu hiyotor poisar obhabar babe nohoy, but a tradition to stay barefoot kintu khuda bhorire thokar eta parampora is one explanation. Jodi yar pisor ba yar অন্তরালত থকা যেটো কারণ সেই কারণটো আমি বহলা যদি সাব যাও I wonder if this is only an excuse to explain away a perpetual state of poverty. মই সঁচাকৈ কেতিয়াবা আশ্চৰ্য হৈ কিনে ভাবো যে কি ধুনীয়াকৈ তেখেতসকলে তেখেতৰ দাৰিদ্ৰতা লুকাই ৰখাৰ বাবে কি ধুনীয়া এটা কৌশল I remember a story a man from UDP once told me লগে মোৰ এটা কাহিনী মনত পৰি গৈছিলে ইউডিপিৰ এজন ব্যক্তিয়ে মোক এটা সময়ত কৈছিলে as a young boy he would go to school past an old temple তেওঁ যেতিয়া এজন সৰু লৰা আছিল তেওঁ স্কুললৈ যাব লগা স্কুললৈ যেতিয়া তেওঁ গৈছিলে যাওঁতে তেওঁ এটা মন্দিৰ পাৰ হৈ যাব লগা হৈছিল where his father was a priest যিখন মন্দিৰৰ তেওঁৰ দেউতাক এজন কি আছিল পুৰোহিত He would stop briefly at the temple and pray for a pair of shoes. তেওঁ সেই মন্দিৰটোৰ সন্মুখত যাই পোৱাৰ লগে লগে তেওঁ অলপ সময় সেই মন্দিৰৰ ওচৰত তেওঁ ৰখিছিলে আৰু তেওঁ এজোৰ জোতাৰ বাবে তেওঁ প্ৰাৰ্থনা কৰিছিলে 30 years later 30 বছৰ পিছত I visited his town and the temple মই সেই চহৰখন আৰু সেই মন্দিৰখন মই আকৌ ভ্ৰমণ কৰিছিলো which was now drowned in an air of desolation যিখন ঠাই একেবাৰে এতিয়া হেৰাঙা হৈ গৈছে যত নেকি মানুহৰ কিমান স্থিতি নাছিলে in the backyard সেই মন্দিৰখনৰ পিছফালে where lived the new priest যত নেকি এতিয়া নতুন পুৰোহিতজন বসবাস কৰি আছিল there were red and white plastic chairs তাতে ৰঙা আৰু বগা ৰঙৰ প্লাষ্টিকৰ চকীবোৰ আছিলে a young boy dressed in a gray uniform আৰু মই দেখা পাইছিলো এজন যুৱক লৰা বা সৰু লৰা যিজন নেকি গ্ৰে মটিয়া ৰঙৰ ইউনিফৰ্ম পৰিধান কৰিছিল wearing socks and shoes আৰু সেইজন লৰা পিন্ধনত জোতা আৰু মোজাবোৰ আছিলে arriving panting তেখেতে ফেফাই এনেকৈ আহিছিল and threw his school bag on a folding bed আৰু তেওঁ সেই স্কুলৰ বেগটো ফোল্ডিং বেডৰ ওপৰত দলিয়াই পেলাইছিল looking at the boy he লৰা ফালে চাই I remembered the prayer another boy had made to the goddess মই সেই লৰাজনৰ কথা মনত পেলাইছিলো যিজন লৰাই ভগৱানক প্ৰাৰ্থনা কৰিছিলে when he had finally got a pair of shoes আৰু যেতিয়া নেকি তেওঁ অৱশেষত যায় এজোৰ জোতা পাইছিলে let me never lose them তেওঁ আকৌ প্ৰাৰ্থনা কৰা আৰম্ভ কৰি দিছিল যাতে মই সেই জোতাজোৰ কেতিয়াও হেৰুৱাই নেপেলাও the goddess had granted his prayer দেৱীয়ে বা ভগৱানে তেখেতৰ সেই প্ৰাৰ্থনা মঞ্জুৰ কৰিছিল young boys like the son of the priest now wear shoes সেই পুৰোহিতৰ লৰাজনৰ নিচিনা সৰু সৰু লৰাবিলাকেও আজিকালি জোতা চেন্ডেল বিলাক পিন্ধে but many other like the rag pickers in my neighborhood remain shoeless কিন্তু আমাৰ গাঁৱৰ বহুতো লৰা বা যুৱক সকলে আজিও চেন্ডেল জোতা নিপিন্ধাকৈ থাকে My acquaintance with the barefoot rag pickers leads me to Simapuri মই এই খুদা ভৰিৰে ঘূৰি ফুৰা লেতেৰা বস্তুৰ দমবিলাক খুচুৰি কিনে জীৱন নিৰ্বাহ কৰা লৰাবিলাকক লগ পোৱাৰ পিছত মোক সীমাপুৰী নামৰ ঠাইখনলৈ লৈ গৈছিলে বা তেখেতসকলক চোৱাৰ পিছত মোৰ সীমাপুৰী নামৰ ঠাইখনৰ কথা মনত পৰি গৈছিল a place on the periphery of Delhi yet miles away from it সীমাপুৰী নামৰ ঠাইখন আছিলে দিল্লীৰ কাষতে লাগি থকা এখন ঠাই yet miles away from it metaphorically তথাপি বৈশিষ্ট্যপূৰ্ণভাৱে কিন্তু দিল্লীৰ পৰা বহুত দূৰ আঁতৰত আছিল those who live here are squatters who came from Bangladesh back in 1971 যিসকল ব্যক্তি ইয়াতে বসবাস কৰি আছিল সেই সকল ব্যক্তি আছিল squatters অঘৰী who came from Bangladesh back in 1971 যিসকল ব্যক্তি বাংলাদেশৰ পৰা
1971 চনৰ পিছত ইয়ালৈ আহিছিল শাহেব's family is among them সেই পৰিয়ালসকলৰ ভিতৰত শাহেবসকলৰ পৰিয়ালো এটা আছিল সীমাপুৰী was then a wilderness সেই সময়ত সীমাপুৰী নামৰ ঠাইখন হাবি বন জংগলেৰে ভৰি আছিল it still is সেই ঠাইখন কিন্তু এতিয়াও তেনেকুৱাই আছে প্ৰায় but it is no longer empty কিন্তু সেই ঠাইখন আৰু খালী হৈ থকা নাই in structure of mud with roofs of tin and tarpaulin আৰু সেই ঠাইসমূহৰ যিবিলাক ঘৰবাৰীবিলাক বনোৱা হৈছিল বেছিভাগ ঘৰে বোকা মাটিৰে with roofs of tin and tarpaulin আৰু যাৰ মধুজবিলাক বা যাৰ ছালবিলাক টিন আৰু তম্বুৰে বনোৱা আছিল devoid of sewage drainage or running water য'ত নেকি চলা পানীৰ তেনেকুৱা ধৰণৰ সু ব্যৱস্থা নাছিল নলা নৰ্দমাৰ কোনো ধৰণৰ ব্যৱস্থা নাছিল live 10,000 rag pickers য'ত প্ৰায় 10,000 তেনেকুৱা ধৰণৰ rag picker বিলাক বসবাস কৰিছিল they have lived here for more than 30 years without an identity যিসকল ব্যক্তি ইয়াতে প্ৰায় 30 বছৰতকৈ বেছি সময় ইয়াতে বসবাস কৰি আছে অথচ তেখেতসকলৰ কোনো ধৰণৰ নিজা পৰিচয় পত্ৰ নাছিল if at the end of the day we can feed our families and go to bed without an aching stomach we would rather live here than in the fields that gave us no grain says a group of women in Tetra sarees when I asked them why they left their beautiful land of green fields and rivers যেতিয়া দিনটোৰ শেষত আমি আমাৰ লৰা ছোৱালী সকলক অন্তত পেটত কিবা এটা ভৰাই কিনে খুৱাব দিব পাৰো সেই ঠাইখন আমাৰ সেই আগৰ ঠাইখনতকৈ বহু গুণে বেটাৰ বা বহুত গুণে ভাল যিখন ঠাই আমাক কোনো ধৰণৰ আহাৰ পাতি দিয়া নাছিল তেনেকৈ সে এ গ্ৰুপ অফ উমেন এডল মহিলা আমাক তেনেকৈ বা মোক তেনেকৈ কৈছিল ইন টেট্টাৰ সাৰিজ যিসকল মহিলাই সিঙা শাৰী পৰিধান কৰি আছিল when I asked them why they left their beautiful land and green fields of rivers যেতিয়া নেকি মই তেখেতসকলক সুধিছিলো তোমালোকে ইমান ধুনীয়া ঠাইখন য'ত নেকি নদী তোমাৰ পথাৰ খেউজিয়া পথাৰ সেই ঠাইখন এৰিয়ালৈ কিয় আহিছা তাৰ উত্তৰত সেই মহিলাসকলে মোক এনেকৈ কৈছিল যে যিখন ঠাই আমাক একো এটা নিদিয়ে যৰ পৰা আমি একো শস্য নাপাওঁ সেই ঠাইখনতকৈ বেটাৰ আমাৰ এইখন ঠাই whenever they find food য'ত তেখেতসকলে খাদ্য বিচাৰি পায় they pitch their tents and become transit homes সিহঁতে তাতেই সিহঁতৰ ঘৰ বা আশ্ৰয় বনাই লয় আৰু অস্থায়ী ঘৰ এখন বনাই লয় আৰু তাতেই তেখেতসকলে বসবাস কৰে children grow up in them লৰা ছোৱালী বিলাক তাতেই ডাঙৰ দিগল হয় becoming partners in survival আৰু সেই সৰু সৰু লৰা ছোৱালী বিলাকেও এটা সময়ত সিহঁতৰ জীৱন নিৰ্বাহৰ মানে সাথী বা লগৰীয়া হৈ পৰে and survival in Simapuri means rag picking আৰু Simapuri নামৰ ঠাইখনত জীয়াই থকাৰ একমাত্ৰ উপায় হ'ল লেতেৰা বস্তুৰ দম খুচুৰি খুচুৰি তাৰ পৰা যি 2-4 পইচা পোৱা যায় সেইখিনিৰে তেখেতসকলে জীৱিকা নিৰ্বাহ কৰি আছিল through the years it has acquired the proportion of a fine art বছৰৰ পিছত বছৰ জৰি তেখেতসকলে এনেকুৱা কাৰ্যবিলাক কৰাৰ পিছত এটা ধুনীয়া এটা কলালৈ পৰিগণিত হৈছিল গাৰ্বেজ টু them is gold লেতেৰা বস্তুবিলাক তেখেতসকলৰ বাবে বহুত মূল্যৱান বস্তু হৈ পৰিছিল it is their daily bread আৰু ইয়াৰ পৰা তেখেতসকলে দৈনন্দিন সিহঁতৰ জীৱিকাবিলাক পাইছিল a roof over their heads সিহঁতৰ থাকিবলৈ এটা ঘৰ পাইছিল even if it is a leaking roof যদিও সেই ঘৰখনৰ চালটো অলপ বা চালখনৰ অলপ পানী পৰিছিল but for a child it is even more কিন্তু সৰু সৰু লৰা ছোৱালী বিলাকৰ বাবে এই বস্তুটো ইয়াতকৈ আৰু বহুত কিবা কিবি আছিল I sometimes find a rupee even a 10 rupee note Saheb says his eyes lighting up সাহেবে কৈছিল যে মই কেতিয়াবা find a rupee 1 টকা বিচাৰি পাওঁ even a 10 rupee note কেতিয়াবা মই 10 টকা এটাও বিচাৰি পাওঁ এনেকৈ কোতে তেওঁৰ চকুত এটা উজ্জ্বলৰ ছাঁ দেখা পোৱা গৈছিল when you can find a silver coin in a heap of garbage তুমি যেতিয়া লেতেৰা বস্তুৰ দম বিলাকত এটা ৰূপৰ মুদ্ৰা পোৱা you don't stop scrounging তুমি খুচুৰি থকাটো বাদ দিব নালাগে for there is hope of finding more
কিয়নো তাত আৰু বহুত বেছি পোৱাৰ কিবা এটা আশা থাকে it seems that for children garbage has a meaning different from what it means to their parents এনেকুৱা লাগে যেন সৰু সৰু লৰা ছোৱালী বিলাকৰ বাবে সেই লেটাৰা বস্তুৰ দমটোৱে বেলেগ কিবা এটা অৰ্থ বহন কৰিছে আৰু প্ৰাপ্তবয়স্ক মানুহবিলাকৰ বাবে ইয়াৰ অৰ্থ কিবা যেন বেলেগ হে এটা for the children it is wrapped in wonder লৰা ছোৱালী বিলাকৰ বাবে এটা ৰহস্যময় বস্তু আছিল for the elders it is a means of survival আৰু প্ৰাপ্তবয়স্ক মানুহবিলাকৰ বাবে জীৱিকা বা জীয়াই থকাৰ এটা উৎস আছিল one winter morning I see Sahib standing by the fence gate of the neighborhood club এদিনাখন জাৰৰ দিনা ৰাতিপুৱা মই দেখা পাইছিলো সাহেবক আমাৰ ক্লাবৰ আমাৰ ওচৰ চুবুৰীয়া যিখন ক্লাব আছিল সেই ক্লাবৰ ফেন্সৰ বা ক্লাবৰ যিটো বেৰ আছিল সেই বেৰৰ সন্মুখত থিয় হৈ থকা watching two young men dressed in white playing tennis আৰু তেওঁ সেই বেৰখনৰ পৰাই ভিতৰত দুজন ব্যক্তিয়ে টেনিছ খেলি থকা তেওঁ চাই আছিল I like the game he hums তেওঁ অলপ দুখৰ সুৰত হুমুনিয়াকাৰী কৈছিল যে মই এই খেলবিধ বৰ ভাল পাওঁ content to watch it standing behind the fence আৰু তেখেতে সেই খেলবিধ ফেন্স বা বেৰখনৰ বাহিৰৰ পৰা চাই কিনে তেওঁ বহুত আনন্দ লৈ আছিল I go inside when no one is around he admits আৰু তেওঁ এইখিনি কথাও কৈছিল যে মই কেতিয়াবালৈ ভিতৰলৈকো সোমাই গৈছিলো বা সোমাই যাওঁ যেতিয়া নেকি গেটত কোনো ধৰণৰ মানুহ নাথাকে the gatekeeper lets me use the swing আৰু gatekeeper জনে মোক সেই ভিতৰত থকা দোলনাখন ব্যৱহাৰ কৰিব দিয়ে মই ভিতৰত থকা দোলনাখন মই কেতিয়াবা ব্যৱহাৰ কৰো Sahib who is wearing tennis shoes that look strange over his discolored shirt and shorts Sahib wearing tennis shoes তেওঁ টেনিছ খেলা যেটো জোতা আছিল সেই জোতাজোৰ তেওঁ পৰিধান কৰিছিল that look strange যিজোৰ জোতা দেখাত বৰ আচৰিত যেন দেখা পোৱা গৈছিল over his discolored shirt and shorts তেওঁৰ যেটো মানে বৰণহীন যাৰ কোনো ৰঙে নাই তেনেকুৱা ধৰণৰ শাৰ্ট আৰু হাফ পেন্ট তোৰ ওপৰ বা হাফ পেন্ট পৰিহিত হে সাহেবক হে জোতাৰ লগত কিন্তু অলপো মিলা নাছিলে someone gave them to me he says in the manner of an explanation তেওঁ বহলাই কোৱাৰ ভাবত তেখেতে আমাক কৈছিলে বা তেখেতে মোক কৈছিলে যে কোনোবাই তেওঁক এই জোতাজোৰ দিছে The fact that they are discarded shoes of some rich boy কিন্তু হসা কথাটো হল এই জোতাজোৰ কোনবাজন ধনী লৰাৰ দলিয়াই পেলাই দিও এজোৰ জোতা who perhaps refused to wear them because of a hole in one of them হয়তো সেই ধনী লৰাজনে এই জোতাজোৰ পৰিধান কৰিবলৈ অস্বীকাৰ কৰিছিল কাৰণ জোতাজোৰৰ তলিত জোতাজোৰ কোনবাটা জোতা তলিত কি আছিল ফুটা এটা আছিল does not bother him কিন্তু সেই ফুটাটোৱে সাহেবক বিৰক্তি দিয়া নাছিলে for one who has walked barefoot যিজন লৰাই খুদা ভৰিৰে খোজ কাঢ়িছিল even shows with a hole is a dream come true সেই লৰাজনে যদি এজোৰ জোতাও যদি পায় সেই জোতাজোৰত যদি অলপ ফুটাও যদি থাকে তথাপিও তেওঁ জোতা পিন্ধা যেটো সপোন সেই সপোনটো তেওঁ ফলিয়া যেন তেওঁ লাগে But the game he is watching so intently is out of his reach. কিন্তু যেটো খেল তেওঁ বহুত মনোযোগেৰে চাই আছিল সেই খেলবিধ ঢুকি পোৱা তেওঁ বহুত দূৰত আছিল কাৰণ খেলবিধ বহুত কি আছিল কষ্টলি খেল আছিল This morning Sahib on his way to the milk booth সেদিনাখন ৰাতিপুৱা সাহেবক মই দেখা পাইছিলো গাখীৰ আনিবলৈ গৈ থকা In his hand is a steel canister তেওঁৰ হাতত এটা ষ্টিলৰ পাত্ৰ আছিল I now walk in a tea stall down the road he says pointing in the distance তেওঁ দূৰলৈ দেখুৱাই দি কিনে আমাক কৈছিলে বা মোক কৈছিলে যে মই এতিয়া হি দূৰত থকা চাহৰ দোকানখনত মই কাম কৰো I am paid 800 rupees আৰু তাৰ বিনিময়ত মোক 800 টকা দিয়া হয় and all my meals আৰু মোৰ যাৱতীয় খাদ্যবিলাক দিয়া হয় does he like the job I asked মই তাক খুদিছিলো হি কামটো কৰি কিনে ভাল পাইছে নে his face I see মই দেখা পাইছো তেওঁৰ মুখমণ্ডলখন has lost the carefree look যে একেবাৰে নিশ্চিন্ত যেটো নেকি তেওঁৰ এটা ভাব আছিল সেই নিশ্চিন্ত ভাবটো তেওঁৰ মুখত কিন্তু নাছিল অৰ্থাৎ তেওঁ সেই কামটো কৰি কিনে বেছি ভাল পোৱা নাছিল the steel canister seems heavier than the plastic bag he would carry সেই ষ্টিলৰ পাত্ৰটো
তেওঁৰ বাবে বৰ গধুৰ যেন লাগিছিল সেই বেগতকৈ যেটো বেগ সেই প্লাষ্টিকৰ বেগতকৈ যেটো বেগ তেওঁ কঢ়িয়াই লৈছিলে so lightly over his shoulder সহজতে তেওঁ কঢ়িয়াই ল'ব পাৰিছিল তেওঁৰ কান্ধৰ ওপৰত the bag was his আটাইতকৈ ডাঙৰ কথাটো হ'ল সেই বেগখন বা সেই বেগটো তেওঁৰ আছিলে the canister belongs to the man who owns the tea shop আৰু এই ষ্টিলৰ পাত্ৰটো আছিলে সেই মানুহজনৰ যিজন মানুহৰ সেই কি আছিলে চাহৰ দোকানৰ মালিকৰ আছিলে সেই ষ্টিলৰ পাত্ৰটো Sahib is no longer his own master. Sahib আৰু তেওঁৰ নিজৰ গৰাকী হৈ থাকিব পৰা নাই ঠিক আছে বাৰু এইখিনিলৈকে তোমালোকে চাবা আজি নেক্সট দ্বিতীয় অধ্যায়টো অতি সোনকালে আৰম্ভ কৰিম তোমালোকে ভালকে চাবা আৰু যদি কিবা বুজি যদি নোপোৱা নিশ্চয় তোমালোকে সুধিবা